হাই হেল্ল' নমস্কাৰ চলাম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল। আজি নতুন এটা টপিকৰ সৈতে নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আৰু আজিৰ টপিকটো হৈছে আমি মাটিৰ হিচাপনো কেনেকৈ কৰোঁ। আমি যে শুনি আছোঁ বিঘা বা লেচা কঠা বুলি আমি যাক কওঁ বা একৰ বা হেক্টৰ, আমি এনেধৰণে মাটিৰ হিচাপবিলাক কৰোঁ। আৰু এই মাটিৰ হিচাপ আচলতে কেনেধৰণে কৰা হয় তাৰে এটা আজি মই আপোনালোকক সেই টপিকটোৰ ওপৰতে আজি মই আপোনালোকক ভিডিঅ'টো সকলো কথা ক'ম। আচলতে আমি 1 বিঘা মাটি বুলি ক'লে আমি কেনেকৈ হিচাপ কৰিম, বা 1 লোচা বা 1 কঠা বা আপোনাৰ 1 একৰ বুলি আমি যেতিয়া কওঁ, আচলতে সেই মাটিৰ হিচাপটো আমি কেনেকৈ কৰোঁ, আমি সেই বিষয়ে আজি অলপ কথা পাতিম। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। মই পোনপ্ৰথমে আপোনালোকক এখন নোটত মই আপোনালোকক ধুনীয়াকৈ বুজাই দিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। এইফালে মই উলিয়াই লৈছোঁ এখন বহীত, মই ধুনীয়াকৈ আপোনালোকক আজি বুজাই দিম। আচলতে আমি মাটিৰ হিচাপবিলাক কেনেকৈ কৰোঁ, লেচা কঠা বিঘা পুৰা একৰ বা হেক্টৰ, আমি এনেধৰণে মাটিৰ হিচাপবিলাক কৰোঁ যিহেতু। তো গতিকে মই ইয়াত গোটেইখিনি বস্তু এনেকৈ আপোনালোকৰ সুবিধাতে মই লিখি লৈছোঁ। আপোনালোকে লাগিলে ভিডিঅ'টো আপোনালোকে পিছত শেষত মই ধুনীয়াকৈ দি দিম, আপোনালোকে এইটো হিচাপটো আপোনালোকে নোট কৰি ল'ব পাৰিব। মই ধুনীয়াকৈ লিখি দিছোঁ। আমি এটা মাটিৰ হিচাপ উলিয়াবলৈ হ'লে আমি পোনপ্ৰথমে জানিব লাগিব যে আমি সকলোৱে প্ৰায় জানোৱেই যে 1 ফুটত কিমান ইঞ্চি থাকে আৰু বা কিমান চেণ্টিমিটাৰ থাকে, আমি হিচাপটো সকলোৱে জানো। আৰু আমি ফুটৰ হিচাপটো আমি জানিব লাগিব, তেতিয়াহে আমি বাকীখিনি হিচাপ আমি বুজিব পাৰিম। আচলতে ইয়াত প্ৰথম মই লিখিছোঁ 1 ফুট সমান 12 ইঞ্চি বা 30 চেণ্টিমিটাৰ। 1 ফুটত 12 ইঞ্চি নতুবা 30 চেণ্টিমিটাৰ বুলি আমি হিচাপ আমি 1 ফুটত আছে বা আমি গম পাওঁ। তো এতিয়া মই আপোনালোকক দেখাইছোঁ যে আমি এটুকুৰা মাটিৰ হিচাপটো উলিয়াবলৈ হ'লে আমি প্ৰথম কি কৰিব লাগিব, মাটি টুকুৰাৰ দৈৰ্ঘ্যটো কিমান আৰু প্ৰস্থটো কিমান, দীঘল কিমান আৰু পথালিকৈ কিমান, আমি এই বস্তুটো আমি হিচাপটো প্ৰথম উলিয়াব লাগিব। আপোনালোকে চাব, এইফালে মই লিখি লৈছোঁ, যদি মাটি 12 ফুট দীঘল হয় আৰু 12 ফুট প্ৰস্থৰ এটুকুৰা মাটি হয়, মই অনুমান আপোনালোকক ধৰি লওঁ, যদি এটুকুৰা মাটি 12 ফুট দৈৰ্ঘ্য আৰু 12 ফুট প্ৰস্থ, তেতিয়া আচলতে সেই মাটি টুকুৰা আমি দৈৰ্ঘ্য আৰু প্ৰস্থটো আমি যেতিয়া পূৰণ কৰি দিম, আমি পাম 144। আৰু সেই 144 বৰ্গফুটেই হয় 1 লেচা মাটি। 144 বৰ্গফুটেই আচলতে 1 লেচা মাটিৰ হয়। এতিয়া আমি লেচা বুলি ক'লে আমি গম পাওঁ 1 লেচা মাটিত আচলতে কিমান থাকিব, দীঘলটো 12 ফুট থাকিব লাগিব আৰু প্ৰস্থটো 12 ফুট থাকিব লাগিব, তেতিয়া আচলতে সেইটো কি হ'ব, 1 লেচা মাটি। আৰু আমি বাকীখিনি হিচাপ জনাৰ আগতে আমি এইটো বস্তু জানিব লাগিব যে 1 লেচা ইকুৱেল টু কিমান। 1 লেচাত আচলতে কিমান মাটি থাকে, 1 লেচাত আচলতে 144 বৰ্গফুট মাটিত হ'লে 1 লেচা মাটি হয়। এতিয়া আমি যে যি ক'লোঁ 12 ফুট, আগতে মানুহবিলাকে নলতো হিচাপ কৰিছিলে মাটি। 1 নল মানে হৈছে 12 ফুট। 1 নল মানে হৈছে 12 ফুট। এইটো আপোনালোকে মনত ৰাখি থ'ব হা। এইটো এটা আগতে কিছুমান মানুহে নলত হিচাপ কৰে, 1 নল 2 নল এনেকৈ হিচাপ কৰে না, বোলে এই মাটিখন কিমান নল আছে এনেকৈ হিচাপ কৰে না। আচলতে 1 নলৰ হিচাপটো হৈছে 12 ফুট। 12 ফুটে আচলতে 1 নল বুলি কোৱা হয়। এইটো মই আপোনালোকক মনত ৰাখিবৰ কাৰণে এইটো মই ধুনীয়াকৈ লিখি দিছোঁ। আৰু এইফালে মই এতিয়া আচলতে 1 নল দেখিলে নহয়, 1 নল ইকুৱেল টু 12 ফুট। আচলতে এই মাটি টুকুৰা আপোনালোকে মন কৰিব, এইফালে আছে 1 নল, এইফালে আছে 1 নল, মানে 1 লেচা, মানে এইফালে আছে 12 ফুট, এইফালে আছে 12 ফুট, গম পাইছেনে? মানে 12 আৰু 12, এইফালে 1 লেচা হৈছেনে? তাৰপিছতে এইফালে চাওক, এতিয়া আপোনালোকে মন কৰিব 1 লেচা ইনটু 20, 1 লেচা ইনটু 20, 1 লেচাত আমি কিমান বৰ্গফুট আছে আমি গম পাওঁ, 144। তাক আমি 20 গুণ, তাৰ 20 গুণ হ'ব লাগিব, মানে 1 লেচাৰ 20 লেচাই আচলতে 1 কঠা মাটি হয়। 1 লেচা ইনটু 20 মই লিখি লৈছোঁ, 1 লেচা ইনটু 20, মানে 1 লেচা আৰু এইফালে 20 লেচা মাটি আচলতে 1 কঠা মাটি হয়।
আৰু মই সেইকাৰণে ইয়াত লিখি দিছোঁ 1 লেচাৰ মাটিৰ বৰ্গফুট হিচাপত আমি যদি ধৰোঁ কিমান 144 বৰ্গফুট আৰু 20 এফালে চাই লওক গোটেই 144 আমি যেতিয়া 20 পূৰণ কৰি দিম তেতিয়া আমি এই 1 কঠা মাটিৰ কিমান বৰ্গফুট আমি ওলাই পৰিব যে 2880 বৰ্গফুট মাটিৰ আচলতে 1 কঠা মাটি হয় আৰু এতিয়া আমি কথাৰ পৰা আমি বিঘা লৈ যাম আসলে বিঘাত আমি এতিয়া কেনেকৈ উলিয়াম এই যে 1 কঠা মাটিত আমি কিমান বৰ্গফুট পালো 2880 বৰ্গফুট হয়নে এতিয়া 1 কঠা ইনটু 5 হা আমি 5 ললো এই 1 কঠা ইনটু 5 মানে 1 কঠাত মানে এনেকা 1 বিঘা মাটিত কিমান হয় 5 কঠাই মানে 1 বিঘা মাটি হ'ব গম পাইছে নে 5 কঠাই 1 বিঘা মাটি হয় এতিয়া 2880 বা 2880 পূৰণ 5 আমি কিয় কৰিছোঁ কাৰণ এই 5 কঠাই 1 বিঘা মাটি হয় যেনেকৈ আমি 20 লেচা 1 কঠা মাটি পালোঁ তেনেকৈ 5 কঠাই 1 বিঘা মাটি হয় আৰু আমি এতিয়া এই 1 কঠা বৰ্গফুট আমি ললোঁ হিচাপ আৰু এফালে 5 কঠা আমি হিচাপটো ললোঁ মানে আমি এফালে পূৰণ কৰি দিয়াৰ পিছত আমাৰ ওলাব 14400 বৰ্গফুট আচলতে 1 বিঘা মাটি হ'বলৈ হ'লে আচলতে এই 14400 বৰ্গফুট মাটি হ'ব লাগিব তেতিয়া আচলতে মানে 1 বিঘা মাটি হ'ব আৰু এতিয়া বিঘাৰ পৰা আমি যাম পুৰালৈ আমি যে পুৰা 1 পুৰা 2 পুৰা মাটি এনেকৈ হিচাপ কৰোঁ এই পুৰা হিচাপটো কেনেকৈ কৰা হয় আপোনালোকে এফালে মন কৰিব এফালে মই লিখি লৈছোঁ 1 বিঘা পূৰণ 4 এই যে মই 4টো লিখিছোঁ কিয় লিখিছোঁ এই মানে 1 পুৰা মাটি হ'বলৈ হ'লে 4 বিঘা মাটি লাগিব মানে 1 পুৰা মাটি হ'বলৈ হ'লে 4 বিঘা মাটি 1 পুৰা হয় এতিয়া আপোনালোকে এফালে মন কৰিব এফালে মই 1 বিঘা মাটিৰ বৰ্গফুটটো লিখি লৈছোঁ আৰু পূৰণ 4 যদি আমি কৰি দিওঁ আমি কিমান আনসাৰটো কিমান পাম 57600 বৰ্গফুট আচলতে 57600 বৰ্গফুটে 1 পুৰা মাটি হয় আপোনালোকে এটা বুজি পাইছেনে কথাটো যে প্ৰথম আমি চালোঁ লেচা 1 লেচাত আচলতে 144 বৰ্গফুট থাকে এটো আপোনালোকক মই বুজাই দিলোঁ আৰু এনেকুৱা 20 লেচা হ'লে 1 কঠা হয় তাৰ পিছতে মই বুজাই দিলোঁ এনেকুৱা 5 কঠা হ'লে 1 বিঘা হয় আৰু এনেকুৱা 4 বিঘা হ'লে 1 পুৰা মাটি হয় আপোনালোকে এই হিচাপটো মনত ৰাখি থব তাৰ পিছতে মই এতিয়া যাম একৰ আমি পুৰা আমি প্ৰথম পালোঁ লেচা পালোঁ কঠা পালোঁ তাৰ পিছতে আপোনাৰ বিঘা পালোঁ তাৰ পিছতে পুৰা পালোঁ তাৰ পিছত এতিয়া আমি একৰ 1 একৰ মাটি বুলি আমি যেতিয়া কওঁ 1 একৰ মাটিৰ হিচাপটো আমি কেনেকৈ উলিয়াম আপোনালোকে এটো মন কৰিব 1 একৰ মাটিত প্ৰায় 43560 বৰ্গফুট মাটি থাকে বৰ্গফুটত যদি আমি ক'বলৈ যাওঁ 43560 বৰ্গফুট থাকে আৰু এফালে দশম পইণ্ট কিবা এটা থাকে হেতু আমাক হিচাপটো আমাক হেতু প্ৰয়োজন নাই আমি প্ৰায় আমি ধৰি লৈছোঁ 43560 বৰ্গফুট 1 একৰ মাটিত থাকে তো 1 একৰ মাটিত যদি 43560 বৰ্গফুট থাকে তেতিয়া হলে এই 43560ক আমি যেতিয়া মানে 14400 বৰ্গফুটে মানে বিঘা মানে 1 বিঘা মাটিৰে যেতিয়া আমি ডিভাইড কৰি দিম তেতিয়া আমি ইয়াত কিমান মাটি ওলাব 3.025 বিঘা মাটি ওলাইছে হয়নে 3.02 বিঘা মানে 025 বিঘা মাটি ইয়াত হিচাপটো ওলালে এতিয়া কিন্তু আমি এনেকেটো হিচাপটো দিলে নহব আমি এই বস্তুটোকে আমি এতিয়া আমি ভাগ কৰি দিম আমি চাওক 3 বিঘা আমি প্ৰথম লিখিলো প্লাস এই 0.25 এটুক আমি কেনেকৈ লিখিলো 0.25 পূৰণ 100 লিখি ললো আৰু এটো 3 ভাগে থাকিলে আৰু এটো আমি পূৰণ কৰি দিলো আমি পালো কি 2.5 লেচা আমি এটো কিয় 2.5 লেচা বুলি কিয় লিখিলো আপোনালোকে গম পাইছে নে এই যে মন কৰিব এই 100 টো আমি যে লিখিলো এফালে চাওক তলত চাওক 1 বিঘা সমান 5 কঠা হয় না 1 কঠা সমান 20 লেচা হয় না 1 কঠাত যদি 20 লেচা হয় 5 কঠাত কিমান হ'ব
100 লেচা। তো আমি এই কাৰণে আমি এই 100 লেচা যে লিখিলোঁ 0.25 ইনটু 100 যে কৰিলোঁ, আমি 5 কথাৰ হিচাপ ধৰিছোঁ। মানে 5 কথাৰ মানে কিয় 5 কথাৰ হিচাপটো ধৰিলোঁ আপোনালোকে গম পাইছেনে? যে চাওক, এক কথাত যেতিয়া 20 লেচা থাকিব, মানে ইয়াত কিমান আছে, মানে 2.5 আমি যদি ধৰি লওঁ ইয়াত 2.5 লেচা মাটি আছে বুলি ধৰি ল'ব পাৰি হয়নে? আমি হিচাপটো কেনেকৈ উলিয়াম? আমি মানে ধৰি ল'লোঁ যে 1 কঠা মাটি সমান 20 লেচা, 1 বিঘা মাটি সমান যেতিয়া 5 কঠা হয়, 1 কঠা মাটি সমান 20 লেচা, দেন 5 কঠা মাটি সমান কিমান? 100 লেচা। তো আমি 100 ইনটু কৰি দিলোঁ, আমি আমাৰ আগত আনচাৰটো ওলাই গ'ল। ইয়াত 1 একৰ মাটিত আচলতে কিমান বিঘা মাটি থাকে? 3 বিঘা 2.5 লেচা আচলতে মাটি ওলালে 1 একৰ মাটিত। তাৰপিছতে আমি এতিয়া চাম হেক্টৰ। 1 হেক্টৰ মাটিত কিমান বৰ্গফুট থাকে? আপোনালোকে মন কৰিব। 1,07,639 বৰ্গফুট থাকে, আৰু এইফালে দশমিকত কিবা এটা থাকে, সেইটো আমাক প্ৰয়োজন নাই। 1,07,639 বৰ্গফুট মাটি 1 হেক্টৰ মাটিত থাকে। আমি যদি 1 হেক্টৰ বুলি কওঁ, বৰ্গফুটত যদি আমি সেই হিচাপটো আমি উলিয়াওঁ, আমি হিচাপটো বৰ্গফুটত কেনেকৈ উলিয়াব লাগিব সেইটো অলৰেডি আপোনালোকক মই দেখাই দিছোঁ, কেনেকৈ আমি হিচাপটো উলিয়াই। তো আমি এই বৰ্গফুটৰ হিচাপটো যদি আমি চাবলৈ যাওঁ, 1 হেক্টৰ মাটিত থাকে 1,07,639 বৰ্গফুট। এতিয়া আমি আগৰ কৰা ধৰণে 1,07,639 আমি 1 বিঘা মাটিয়ে যেতিয়া আমি ডিভাইড কৰি দিম, ডিভাইড কৰি দিয়াৰ পিছত আমাৰ হাতত আনচাৰটো পৰিব 7.47 বিঘা হয়নে? এই 7.47 বিঘা মাটিক আমি এতিয়া আকৌ ভাগ ভাগ কৰি দিম যদি, কাৰণ আমি 7 বিঘা বুলি আমি কেতিয়াও নকওঁ, গতিকে মই এই 5ৰ সংখ্যাটো আমি লেচালে আমি লৈ যাম বা কথালে আমি লৈ যাম, এনেকৈ লৈ যাব পাৰি, গম পাইছেনে? মই সেইকাৰণে এই আগতো মই যেনেকৈ দেখাইছিলোঁ যে 3 বিঘা আমি এইটো 3 বিঘা 2.5 বিঘা বুলি আমি নকওঁ, আমি যদি ক'ম 3 বিঘা 2.5 লেচা, আমি এনেকৈ আমি হিচাপটো কৰিম। তো গতিকে এইটোতো ঠিক একেদৰে আমি লৈছোঁ যে এইডোখৰ আমি ক'লোৱেই, এই 0.47টোক আমি 100 ইনটু কৰি দিলোঁ, 5 লেচা মাটিৰ মানে আচলতে হেৰিটোৱে ইনটু কৰি দিলোঁ। তো কৰি দিয়াৰ পিছত কিমান পালোঁ? 7 বিঘা 47 লেচা, 47 লেচা হ'ল। এক যদি আমি আকৌ কথালৈ লৈ যাওঁ, কথালৈ লৈ গ'লে আমাক কিমান ওলাব? 7 বিঘা 2 কঠা 7 লেচা। কেনেকৈ ওলালে? কাৰণ এই যে ইয়াত 47 আছে, এই 47টোক যদি আমি কথাত কৰি দিওঁ, 1 কথাত কিমান থাকে? 20 হয়নে? মানে 20 লেচা 1 কথা নহয় জানো? তেতিয়াহ'লে আমি ইয়াত 20 40, মানে আমি 2 কথা পালোঁ। তো সেইটো কাৰণে আমি কৰি দিলোঁ কি, 7 বিঘা 2 কঠা 7 লেচা মাটি আমি মানে 1 হেক্টৰ মাটিত থাকে। তেতিয়াহ'লে আপোনালোকে গম পালে যে 1 হেক্টৰ মাটি হ'বলৈ হ'লে কিমান থাকে? যে 7 বিঘা 2 কঠা 7 লেচা মাটি আচলতে 1 হেক্টৰ মাটিত থাকে। আৰু মই আপোনালোকক বুজাই দিছোঁ, যদি আপোনালোকে বুজি পোৱা নাই মোক কমেণ্ট কৰিব, মই আকৌ আপোনালোকক ভালদৰে বুজাই দিম। হয়তো বুজাওঁতে অকণমান আপোনালোকে বুজিব পৰা ধৰণে হয়তো মই কথাখিনি ক'ব নোৱাৰিবও পাৰোঁ, আপোনালোকে মোক কমেণ্ট কৰিব, মই আপোনালোকক ব্যক্তিগতভাৱে মই বুজাই দিম যদি আপোনালোকে বুজিব বিচাৰে বা মাটিৰ হিচাপটো যদি ভালদৰে জানিব বিচাৰে। তো এইটোৱে আছিল। আৰু আপোনালোকক মই এতিয়া প্ৰেক্টিকেল এটা বস্তু দেখাম, আপোনালোকে মন কৰিব। এই টুকুৰা মাটি আপোনালোকে ধৰি লওক, এই টুকুৰা মাটি টুকুৰাৰ, কাৰণ গোটেই চাৰিওফালটো সমান নাথাকে, আপোনালোকে গম পায় যে চবফালে যে সমান হ'ব এনেকুৱা হ'ব সেনেকুৱাটো নহয়। তো মই এটুকুৰা মাটিৰ হিচাপ লৈছোঁ। এইফালে আছে 90 ফুট, এইফালে আছে 80 ফুট, এইটোৰ সমান নহয়। এইফালে আছে 55 ফুট, এইফালে আছে 50 ফুট। এতিয়া এই টুকুৰা মাটি আমি হিচাপ কেনেকৈ উলিয়াম আপোনালোকে চাব। আপোনালোকে এটা বস্তু মন কৰিব, আমি আগতে কৈছোঁ দিশ পূৰণ প্ৰশ্ন আমি কৰিব লাগে হয়নে, আমি যেতিয়া মাটিৰ হিচাপ এটা উলিয়াওঁ হয়নে। তো সেই আমি আপোনালোকক হিচাপটো মই দেখাই দিম, চাব হা। প্ৰথম আপোনালোকে চাব, প্ৰথমে কি কৰিব লাগিব? প্ৰথমে আমি পূৰণ নকৰোঁ, প্ৰথমে আমি এটা বস্তু চাম। কাৰণ কিয় আমি পূৰণ নকৰোঁ প্ৰথমে? কাৰণ
এই মাটিৰ হিচাপকেইটা যে চবফালে যে বেলেগ বেলেগ সমান নহয়, এইফালৰটো বেলেগ এইফালৰটো বেলেগ, তো আমি ইয়াৰ গড় এটা এভাৰেজ এটা উলিয়াব লাগিব। ইয়াৰ মানে এই মাটিৰ টুকুৰা গড় মানে কিমান উলিয়াব লাগিব, আমি সেইটো উলিয়াব লাগিব, কাৰণ এভাৰেজটো আমি উলিয়াই ল'ব লাগিব, তেতিয়াহে আমি আচল আনচাৰটো পাম। আমি এতিয়া দিশটো ধৰি ল'লোঁ, এইটো দীঘলটো আমি দীঘলটো ধৰি ল'লোঁ, 80 যোগ 90 আমি যোগ কৰি দিলোঁ, এইটো এভাৰেজটো আমি উলিয়াব লাগিব, আমি যোগ কৰি দিলোঁ, আমি পালোঁ 170, হয়নে? এতিয়া আমি এটা বস্তু কি কৰিব লাগিব, আমি যিহেতু 2 ভাগৰ আমি লৈছোঁ, আমি 2য়ে ডিভাইড কৰি দিলোঁ, ডিভাইড কৰাৰ পিছত আমি পালোঁ কিমান, 85 ফুট। আমাৰ এভাৰেজটো কিমান ওলালে, 85 ফুট ওলালে, হয়নে? 85 ফুট আচলতে মাটি আমি এভাৰেজ ওলালে। আমাৰ গড় হিচাপটো আমি ধৰি লৈছোঁ। ঠিক তেনেদৰে প্ৰস্থটো আমি ধৰি ল'লোঁ, 55 আৰু 50 আছিলে, যিহেতু 55 আৰু 50 আমি যোগ কৰিলোঁ 105 আৰু 2য়ে ডিভাইড কৰি দিলোঁ, 52.5 ফুট মানে এভাৰেজ ওলালে। এতিয়া আপোনালোকে চাব ক্ষেত্ৰফল আমি কেনেকৈ উলিয়াওঁ। ক্ষেত্ৰফলৰ সূত্ৰটো হৈছে দিশ আৰু পূৰণ প্ৰস্থ। আমি দিশ আৰু আমি প্ৰস্থটো আমি পূৰণ কৰি দিব লাগিব, তেতিয়া আচলতে আমাৰ ক্ষেত্ৰফলৰ হিচাপটো ওলাই যায়। সেইটো আমি পঢ়িছোঁ কিতাপত, আপোনালোকে মন কৰিব। এতিয়া এই যে আমি দিশটো পালোঁ এভাৰেজ, আৰু এই আমাৰ যিটো প্ৰস্থ এভাৰেজ যিটো প্ৰস্থ পালোঁ, আমি এই দুটা পূৰণ কৰি দিম। 85 ফুট আৰু 52.5 ফিট আমি পূৰণ কৰি দিম। পূৰণ কৰিলে আমাৰ আনচাৰটো ওলাব 4462.5 ফুট। এতিয়া মন কৰিব, 4400 এইটো ওলালে, তাৰপিছতে ইয়াক আমি এতিয়া 1 বৰ্গ ফুট মাটিৰ হিচাপে আমি ডিভাইড কৰি দিম। 1 বৰ্গ ফুট মাটিৰ হিচাপে আমি যেতিয়া ডিভাইড কৰি দিম, আমি আগতেই কৈছোঁ 1 বৰ্গ ফুট মাটিত কিমান মানে মানে এইটো কি বুলি কয়, কিমান থাকে হিচাপটো কৈছোঁ 144, হয়নে? মানে 1 লেচাৰ মাটিত কিমান থাকে, 144 বৰ্গ ফুট। 1 লেচাৰ মাটিৰ সমান 144 বৰ্গ ফুট আমি পাইছিলোঁ। তো আমি সেই 1 লেচাৰ মাটিৰ জোখেৰে আমি যেতিয়া হৰণ কৰি দিম, আমাৰ আনচাৰটো পাম 30.98 লেচাৰ। মানে কিমান ওলালে, ইয়াত আমাৰ এই মাটিডোখৰ আমাৰ হিচাপটো কিমান ওলালে, আপোনালোকৰ আগত আনচাৰটো ওলাই গ'ল, হয়নে? আচলতে এতিয়া আমি যদি এইটোকো যদি আমি আকৌ ভাগ কৰিবলৈ যাওঁ, আমি ভাগ কৰিব পাৰিম। এইটো 98টো আমি কথালৈ লৈ যাবলৈ গ'লে আপোনালোকে মন কৰিব, ইয়াত কথাত যদি আমি লৈ যাওঁ কিমান থাকিব, আপোনালোকে 20 লেচাৰকৈ আপোনালোকে ভাবি লওক, 4 20 80, তো এইফালে 4 কথা হ'ল, আৰু এইফালে আমাৰ বাচি গ'ল 18 লেচাৰ, হয়নে? এনেকৈ মানে আমাৰ মাটিৰ হিচাপটো ওলাই যায়। যদি আমি এনেকৈ ভাগ কৰি দিব বিচাৰোঁ, তেনেকৈও কৰিব পাৰে। তো এইটোৱে আছিল আজিৰ সৰু এটা ভিডিঅ', আপোনালোকক বুজাইছোঁ। যদি কিবা বুজি নাপালে আপোনালোকে মোক কমেণ্ট কৰি জনাব, বা মোৰ যদি ক'ৰবাত কিবা বুজোৱাত ভুল হৈছে আপোনালোকে বুজাই দিব মোকো ভালদৰে। মই জাষ্ট আপোনালোকক এক্সাম্পল সহকাৰে মই কিবা এটা দেখাব ট্ৰাই কৰিলোঁ। আচলতে চিম্পুল বস্তুটো হ'ল এইটোৱে, যে মই মেইন বস্তুটো আপোনালোকক জনাবলগীয়া বস্তুটো এইটোৱে আছিলে, যে এই বস্তুটো আমি লেচাৰত আচলতে কিমান থাকে আপোনালোকে এইকেইটা মনত ৰাখি থ'লে আপোনালোকে হিচাপবিলাক নিজে উলিয়াব পাৰিব। 1 লেচাৰ মাটিৰ সমান 144 বৰ্গ ফুট, যেনেকৈ মানে 1 কঠা মাটিৰ সমান 20 লেচাৰ, 1 বিঘা মাটিৰ সমান 5 কঠা, আচলতে 1 পোৰা মাটিৰ সমান 4 বিঘা। এই হিচাপবিলাক আপোনালোকে উলিয়ালে আপোনালোকে নিজেই বুজিব পাৰিব, গম পাব। তো যদি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আছে, আপোনালোকে কিবা বুজি নাপালে মোক কমেণ্ট কৰিব। এয়াই আছিল আজি এটা সৰু ভিডিঅ'। আচলতে আমি মাটিৰ হিচাপ যেতিয়া আমি কৰোঁ, বা আমি নাজানো, প্ৰায় আমি মণ্ডল আনো বা আমি মাটি জোখাওঁ, কিন্তু নিজে আমি হিচাপটো জনাটো খুবেই প্ৰয়োজনীয়। আৰু সেইকাৰণে মই আপোনালোকৰ সুবিধাৰ কাৰণে মই ভিডিঅ'টো আগবঢ়ালোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিসকলে আচলতে মাটিৰ হিচাপটো ভালদৰে নাজানে, তেওঁলোকে ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণকৈ বিতংভাৱে তেওঁলোকে বুজিব পাৰিব। আচলতে মাটিৰ হিচাপ বিঘা, লোচা বা কঠাত বা একৰ বা হেক্টৰত আমি কেনেকৈ কৰিব পাৰিম, আমি ভিডিঅ'টো চাই তেওঁলোকে বুজিব পাৰিব। তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ' মোৰ চেনেলটোত চাই দিবৰ কাৰণে মোৰ এই মিডল ক্লাছ চাদা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনালোকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব এবাৰ। থেংক ইউ, বাই বাই।